কথাখিনি কম কিন্তু আন কাৰ্ড দেখাবলৈ আন কাৰ্ড দেখাবতো কথাখিনি কম কিন্তু আন কাৰ্ড দেখাবলৈ আন কাৰ্ড দেখাবতো কেৱল আন কাৰ্ড দেখাবৰ কাৰণে সাহস থাকিব লাগিব আৰু এটা অলপ যেহেতু আপোনাক পাইছো সেইবাবে সুধিছো প্ৰসংগটো বেলেগ আপোনাৰ পত্নীয়ে ৰাজ সাহায্যৰ পৰা বাতৰিটোলৈ যথেষ্ট চৰ্চা হৈছে মই মোৰ নামটো জবা ঠিক আছে মোৰ হেৰিটো আছে নে নাই আমাৰ লাইভটো আছে মোৰ লাইভটো লগাই দিয়ে মই কথাখিনি কম কিন্তু আন কাৰ্ড দেখাবলৈ আন কাৰ্ড দেখাবতো মোৰ লাইভটো লগাই দিয়ে চলি আছে মোৰ লাইভ চলি আছে একদম আন কাৰ্ড দেখাব হ'ব কেৱল আন কাৰ্ড দেখাবৰ কাৰণে সাহস থাকিব লাগিব আজি সাহসটো চাওক বিজেপিৰ নেতা মন্ত্ৰীৰ প্ৰতিটো বাতৰিয়ে আন কাৰ্ডেই যায় মই এটা সাহসটো চাওক আপোনালোকৰ আছে নে নাই NKTV প্ৰতিদিন আছে আছে প্ৰতিদিনো আছে আপোনালোকৰ নিউজটো এতিয়ালৈকে 40 বাৰ মান বজালে নাই বজাইছে 40 বাৰ এটা নিউজ 40 বাৰ বজালে এতিয়া মই আপোনালোকক মোৰ পত্নীয়ে ব্যৱসায় কৰিবৰ কাৰণে লোন লৈছে লোন কোনে লয় যাৰ লোন লোৱাৰ কেপাচিটি থাকে তেওঁ লোন লয় অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এনেকুৱা বহু আঁচনি আছে যি আঁচনিত লোন ল'লে ছাবচিডি এগ্ৰিকালচাৰ ছেক্টৰত এই ছাবচিডি দিয়াটো মোটামুটি এটা পৰম্পৰা ফিচাৰী ভেটেনেৰী এগ্ৰিকালচাৰ এইবিলাকত ছাবচিডি দিয়ে ই যদি আদানীও লোন লয় তেতিয়া ছাবচিডি পাব আম্বানী লোন ল'লে ছাবচিডি পাব এইটো নিয়ম এতিয়া অসমত বহুত মানে ডাঙৰ ডাঙৰ হোটেল বনাইছে এই যে হোটেল বনাই তেতিয়া আমি 30% কেপিটেল ছাবচিডি দিওঁ ই যদি অসমৰ আটাইতকৈ ধনী মানুহটোৱে বনায় কি হোটেলৰ ছাবচিডি দিয়ে এতিয়া আপোনালোকৰ মালিকবিলাকেও যদি হোটেল বনাই অলৰেডি বনাই ছাবচিডি লোৱা ঘটনাও আছে প্ৰত্যেকে ছাবচিডি ঠিক তেনেকৈ মোৰ পত্নীয়ে আগতেও লোন লৈছিল তেতিয়া নেটফ্ৰীৰ পৰা ছাবচিডি পাইছিল নেটফ্ৰীৰ পৰা ছাবচিডি লৈছে মোৰ গোটেই অন পেপাৰ্ছ আপোনালোকে টেক্সত গৈ চাই ল'ব তেওঁ আগতেও লোন লৈ এখন ফাৰ্ম কৰিছে তাত ছাবচিডি পাইছে এইবাৰ ডায়েৰীৰ লোন লৈছে গভৰ্ণমেণ্টৰ এনেকুৱা স্কিম থাকে য'ত লোন ল'লে ছাবচিডি দিয়ে এতিয়া ছাবচিডি দিছে আৰু এনেকুৱাও নহয় যে মোৰ ফাৰ্মখন নোহোৱাকৈ লৈছোঁ আজিও যদি চাই আহে মোৰ তাত 60-70টা গীৰ গাই 60-70 গৰাকী গীৰ গাই আৰু এইবিলাকত ছাবচিডি এইকাৰণে দিয়ে যে গৰুৰ ব্যৱসায়টো বা গাখীৰৰ ব্যৱসায়টো লাভজনক নহয় আজিৰ তাৰিখত এই ব্যৱসায়বিলাক খুব ভালকৈ কোনো চলাব নোৱাৰে ইয়াৰ ব্ৰেক ইভেনে নাহে সেইকাৰণে এই ধৰণৰ ব্যৱসায়বিলাকত গভৰ্ণমেণ্টে ছাবচিডি দিয়ে আৰু আমি কেইবাজন ব্যৱসায় কৰি আছোঁ আৰু এই ব্যৱসায়টো মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মই মন্ত্ৰীও নাছিলোঁ আনকি বিধায়কো নাছিলোঁ বিধায়ক নোহোৱা দিনৰ পৰা কৰা ব্যৱসায় এটা কৰি আছিলোঁ মোৰ পত্নীয়ে সেই ব্যৱসায়টো চাই আগতে ময়ো চাইছিলোঁ তেওঁ চাই আছে আৰু সেই চাই থকা ব্যৱসায়টোত এনেকুৱা ধৰণৰ লোন আগে পিছেও লৈ আছে আৰু গভৰ্ণমেণ্টত এগ্ৰিকালচাৰ ভেটেনেৰী ফিচাৰী এইবিলাক ছেক্টৰত আম্বানী লোন ল'লেও ছাবচিডি পাব আপুনি লোন ল'লেও ছাবচিডি পাব মই লোন ল'লেও ছাবচিডি ইয়াত কোনো ধৰণৰ ইৰেগুলাৰিটি বা গণ্ডগোল হোৱা নাই কোনো 2 নম্বৰী কৰা নাই ফাৰ্মখন নকৰাকৈ পইচা লোৱা নাই ফাৰ্ম এখন কৰি পইচা লৈছে গতিকে ইয়াত আৰু ক'বলগীয়া একো নাই CTC আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই অসম আৰু অসমীয়াৰ গৌৰৱ আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে